কৰি হৈছে নেকি আমি ভাগৰ কৰি আছোঁ অলপ ঘূৰি হোৱাৰ নিচিনা হৈছে ইমান ঘূৰিম আৰু এইটো অকণ বুজি দিছোঁ নমস্কাৰ বন্ধুসকল আজি আপোনালোকক মই ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ আপোনালোক সকলোৱে ভিডিঅ'টোৰ শেষলৈকে চাব ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পূৰ্বৰ নাম আছিল পালাম বিমানবন্দৰ পালাম বিমানবন্দৰটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ দ্বাৰা ৰয়েল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বেছ হিচাপে নিৰ্মাণ কৰিছিল ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰতীয় বায়ু সেনা বাহিনীয়ে বিমানবন্দৰটো অধিগ্ৰহণ কৰে 1964 চনত দিল্লীৰ প্ৰথমটো বিমানবন্দৰ সফদৰজং বিমানবন্দৰটো পালাম বিমানবন্দৰলৈ স্থানান্তৰিত কৰে 1970 আৰু 80 চনত অতিৰিক্ত আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল 2 শুভাৰম্ভ কৰা হয় টাৰ্মিনেল 2 পুৰণা টাৰ্মিনেল 1তকৈ 4 গুণ ডাঙৰকৈ নিৰ্মাণ কৰা হয় আৰু 2 মে 1986 চনত বিমানবন্দৰটো ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পুনঃ নামকৰণ কৰা হয় 2010 চনত অতিৰিক্ত টাৰ্মিনেল 3 নিৰ্মাণ কৰা হৈছিল আৰু 3 জুলাই 2010 চনত শুভাৰম্ভ কৰা হৈছিল বৰ্তমান ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো বছৰেকত যাত্ৰীৰ বহন ক্ষমতা 45 মিলিয়ন বৰ্তমান টাৰ্মিনেল 1 আৰু টাৰ্মিনেল 2ৰ পৰা ডমেষ্টিক বিমান পৰিবহণ কৰা হয় আৰু টাৰ্মিনেল 3ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ কৰা হয় উল্লেখযোগ্য যে বৰ্তমান হাইড্ৰ পাৱাৰ আৰু সোলাৰ এনাৰ্জিৰ দ্বাৰা ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চালিত হৈ আছে বিমানবন্দৰটো 2066 হেক্টৰ ভূমিত বিস্তাৰিত হৈ আছে নতুন দিল্লী ৰেলৱে ষ্টেচনৰ পৰা 15 কিলোমিটাৰ দূৰত আৰু নতুন দিল্লী চিটি চেণ্টাৰৰ পৰা 16 কিলোমিটাৰ দূৰত বিমানবন্দৰটো অৱস্থিত ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ কেইবাটাও ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে সেই ৰেকৰ্ডবোৰ হ'ল 2010 চনত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিষদে 1.5 আৰু 2.5 কোটি যাত্ৰী বহন কৰা কেটেগৰীত চতুৰ্থ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টক স্বীকৃতি প্ৰদান কৰিছে লগতে সেই একে বছৰতে ইণ্ডো পেচিফিক ৰিজিয়নত শ্ৰেষ্ঠ অত্যাধুনিক বিমানবন্দৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল বছৰেকত 4 কোটি যাত্ৰী বহন কৰা কেটেগৰীত 2017 চনত বিমানবন্দৰৰ কোৱালিটি সেৱাৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰিছে 4 কোটি যাত্ৰী কঢ়িওৱা কেটেগৰীত 2020 চনত এছিয়া পেচিফিকত শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপেও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে 2023 চনত এছিয়া পেচিফিকত আটাইতকৈ চাফচিকুণ বিমানবন্দৰ হিচাপেও স্বীকৃতি লাভ কৰিছে উল্লেখযোগ্য যে এছিয়াৰ পঞ্চম ব্যস্ত বিমানবন্দৰ হ'ল ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট 2023 বৰ্ষত 6.55 কোটি যাত্ৰীৰ আহ-যাহ হৈছিল ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো PPP মডেলত চলি আছে অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপতে চলি আছে হ'লেও প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ শ্বেয়াৰ যথেষ্ট বেছি প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলিলে তাত GMR গ্ৰুপ আছে GMR গ্ৰুপ অৰ্থাৎ গ্ৰেণ্ডি মল্লিকাৰ্জুন ৰাও গ্ৰুপ তেওঁলোকৰ 74% আছে আৰু এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ 26% আছে ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো আচলতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডেই হয় আমি ভাৰতত থাকি আমি বিশ্বৰ উন্নত দেশত থকা এয়াৰপৰ্টবিলাকৰ এক্সপিৰিয়েঞ্চ পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমি ভাৰত চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত দেখিছে কিমান ষ্টেণ্ডাৰ্ড হয় ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সেয়ে মই অকণমান ভিডিঅ' কৰি আপোনালোকক ইয়াত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বন্ধুসকল ইমান সময় আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিলে সেই বিষয়ে অকণমান কমেণ্ট বক্সত জনাব আৰু ভাল পালে শ্বেয়াৰ কৰি দিব ইমানেকৈ মোৰ আজি এই ব্লগটো সামৰণি মাৰিছোঁ ধন্যবাদ বন্ধুসকল